এইফালে যা গুন্ডা না না যা 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 যদি যা 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 নাটক কেনেকুৱা পালে ফটো উঠবি এইফালে যা কি হ'ব ফটো উঠিলা নমস্কাৰ মই দীপজ্যোতিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমি আছিলোঁ এইটো ৰুমত মই দেখাই দিছোঁ ধুনীয়াকৈ আজি বিৰাট গা পা ধুই বা আৰু এইফালে আমাৰ গায়ক দা গুড মৰ্ণিং আৰু আমি থকা ঘৰৰ সকলো সদস্যক দেখাম আগতে দেখাই আছোঁ আমি থকা ৰুমটো চব দেখাই দিছোঁ আৰু ইয়াৰে আমি থকা ঘৰখনৰ ইয়াৰ পৰিৱেশ সঁচাকৈ বহুত এটা ভাল লগা পৰিৱেশ বহুত ভাল লাগিল ইয়াতে থাকি একদম নিজৰ ঘৰৰ দৰে থাকিলোঁ 3 দিন তো 3 দিন নহয় 2 দিন থাকিলোঁ আৰু জাৰ্ণি ব্লগ হিচাপে জানেই জাৰ্ণি ব্লগ বুলি ক'লে আৰু সকলো ৰাস্তা ঘাটেই দেখুওৱা যায় চাই থাকক আজি আমি যাব ওলাইছোঁ ৰঙিয়া পাবগৈ নালাগে এইখিনি কিবা এটা জেগা কয় আমি যোৱা বছৰো কৰিছিলোঁ তাত দুদিনীয়া পেণ্ডেলেই আৰু এইবাৰো দুদিনীয়া পেণ্ডেল আৰু আমি ৰঙিয়াৰ পিছত যাম কি জেগাত যাম জালাহত বাক্সা এইটো বাক্সা পৰিব তাতে কিবা হয় নাজানো আমি জালাহত 3 দিনৰ কাৰণে যাবলৈ ৰেডি আৰু এতিয়া আৰু আগতে বৌহঁতে চাহ তাহ খাবৰ কাৰণে আনি দিলে ইয়াত শুকান ৰুটি লগতে ঘুগুনি আৰু ইয়াৰ মন্দিৰৰ পৰা প্ৰসাদ আনি দিছে আগতে খাই লওঁ তাৰপিছত দেখাই আছোঁ চাই থাকিব আৰু এইয়া ঘৰৰ গৃহস্থ তাত আছে মই দেখাম সকলোখিনি আৰু সকলো লগতে এবাৰ কথা পাতিম চাই থাকক আৰু আজি এয়া ৰাতিপুৱাৰ নাস্তা এইটো প্ৰসাদ ৰাতিপুৱাৰ প্ৰসাদ দিছে এইটো কি বস্তু এইটো দিল্লী কা লাড্ডু মানে কৈ দিয়কচোন দাদাজন যে বাহিৰৰ পৰা আহিছে তেওঁ তাৰমানে 8 মাহমান হ'ল চাগে তাৰপিছত ঘৰত আহিছে যোৱাকালি পৰহি আহিছে মানে আজি ৰাতিপুৱা মৰ্ণিং আহিবলৈ জাষ্ট ঘৰ পালেহি আৰু মানে মই দেখাই নাই মানুহজনক মানে তাৰ মানে বিৰাট হেৰি আৰু মানে সিহঁতৰ ঘৰত আজি আৰু এইকাৰণে দিল্লীৰ পৰা মিঠাই দিছে আমাকে খাব দিছে প্ৰথম খালোঁ আৰু মানে আৰু আমি আছিলোঁ এই খুৰা খুৰীহঁতৰ ঘৰতে আইতা কালি নাটক চালে নাই কালি কেনেকুৱা পালে ভাল লাগিছে ঐ এফালে যাওঁ আৰু কেনেকুৱা পালে নাযাওঁ এই নাপাওঁ আপোনালোকেও নাপাব দেই খুৰা একদম বেয়া নাপাব আৰু দেই খুৰী ক'ত গ'ল এতিয়া যাওঁ দিয়ক আৰু এয়া আছিল আমি থকা ঘৰৰ ফেমিলি এতিয়া সকলোকে বিদায় দি আমি পুনৰ যাত্ৰা আৰম্ভ কৰোঁ বাই আইতা যাওঁ দেই আহিছোঁ দেই খুৰীক কৈ দিব খুৰী বাথৰুমত আছে কাৰণে নক'লোঁ এই নাপাওঁ কি হ'ল গুড মৰ্ণিং বা বেডিংটো নিজে লৈ আহিব পৰা নাই আৰু ইয়াতে আছিলে বিপ্লৱ দা আৰু আমাৰ লুকুদা হ'ল এইখন ঘৰতে আছিলে আমাৰ ছোৱালীকেইজনী এইটোত এই উতলা গৰম পানী ভৰাই পেলাই অৱস্থাটো কি কৰি পেলালে চাওক বটলটো ইমান ডাঙৰ বটলটো অকণমানি কৰি পেলালে কি হ'ব নহয় এইটো বটলতনো গৰম পানী ভৰাই নে আৰু এয়া আছিল আমাৰ কুমৰীয়াৰ পৰিৱেশ এয়া আমাৰ পৰা এতিয়া বক্সখিনি জাপা হ'লে আমি আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰিম আৰু এইটো এডভান্স যাব আমাৰ জালাহত এয়া আছিল কুমৰীয়াৰ পৰিৱেশ আৰু বাছতো আমাৰ সকলোখিনি বস্তু ভৰোৱা হৈ গ'ল চব ফিটিং আৰু এতিয়া মানুহখিনি আহিলে আমি
পুনৰ যাত্ৰা আৰম্ভ কৰিব পাৰিম আৰু চাই থাকক গুড মৰ্ণিং ভাস্কৰ দা কি খবৰ বহুত দিনৰ মূৰত মোক মই আপোনাৰ মোৰ চেনেললৈ আনিলোঁ দেখাইছোঁ আমি যোৱা জেগাখিনি কি আছিলে হয় ঠিক আছে এজ এ শিল্পী হিচাপে এই ল'ৰাটো যে থাকিল তাৰমানে বেয়া লাগিল তুমি কি ক'বা সেই ক্ষেত্ৰত বেয়া লাগিছে এতিয়া কি কৰিব আৰু সকলোৰে বেয়া লাগিছে তেনেকুৱা এটা পৰিস্থিতি আৰু দ্বিতীয়বাৰ যাতে নহওক হয় না হয় হয় আৰু আমাৰ জুবিন দাক ন্যায় লাগে হয় ন্যায় দিব লাগে হয় সেইখিনিয়ে ঠিক আছে বাই বাই আৰু এয়া আমি কুমৰীয়াবাসীক বিদায় দি যাত্ৰা আৰম্ভ সেইদিনা আহোঁতেও ইমান সময় ৰখি আছোঁ ট্ৰেইনখন নাহে আজিও সেই একে অৱস্থা আজি 15 মিনিটমান হ'ল ৰখি আছোঁ দেখিছেনে এতিয়ালৈকে ট্ৰেইনখন অহাই নাই এইখন আহিছে গৰখীয়া থান এইফালে যায় আৰু এয়া হ'ল সৰভোগ ইয়াৰ পৰা যাম আমি এতিয়া লেফ্ট চাইড যাওক আৰু এনেদৰে আহি আমি পালোঁ হাইৱে ইয়াৰ পৰা এতিয়া ৰঙিয়ালৈকে চিধা ৰাস্তা আৰু ৰঙিয়া নেপাওঁতে আমি লেফ্ট চাইড সোমাব লাগিব দেখাম মই চাই থাকিব ভিডিঅ'টো বেকি আৰু এইখনে হ'ল বেকি নদী মই দেখাই দিছোঁ বেকি নদী এইখন আৰু এনেদৰে আহি পালোহি আমি চিমলাগুৰিতে ইয়াত তেল ভৰাবৰ কাৰণে ৰখিছোঁ আৰু এইটো তেল ডিপুতে সোমাইছোঁ দেখিছে সেইটো তেল ডিপু সোমাইছোঁ আমি আৰু তেলখিনি ভৰোৱা হ'লে আকৌ আমি পুনৰ যাত্ৰা আৰম্ভ কৰিম চাই থাকক তেল ভৰোৱা হৈ গ'ল এতিয়া আকৌ আমাৰ পুনৰ যাত্ৰা আৰম্ভ HP চলো আহি পালোঁ আকৌ টোল গেট
টোপনি আহি গৈছে ইমান ধুনীয়া হাৱা লাগি আছে তাতে পূৰা টোপনি আহি গৈছে আৰু আমি আহি ভৱানীপুৰ পাম আৰু বেছি দূৰ নাই ভৱানীপুৰ পোৱাৰ পিছতে পাঠশালা পাম পাঠশালাৰ পিছত বিহু তেনেকৈ আৰু গৈ ৰঙীয়া পাম চাই থাকিব দেখাই আছোঁ এয়াই হ'ল ভৱানীপুৰ আহি পালোঁ আমি পাঠশালা মায়াবী ৰাতিৰ বুকুত তোমাৰ ছবি এইখিনি হ'ল টিহু হাইৱে চক এইটো ছাইড গ'লে টিহু টাউন পায় আৰু আহি পালোঁ বৰমা এয়া হ'ল বৰমা আৰু আহি পাই গ'লোঁ নলবাৰী মানে গণেশ মন্দিৰ আৰু এইফালে হ'ল নলবাৰী টাউনৰ ফালে যায় এইবাৰ ৰাসত পেণ্ডেল নাই বুলিয়ে শুনিছোঁ কিবা হয় ঠিক নাই আৰু দেই বেয়া লাগিব তাত শ্ব' কৰিব নাপালে আৰু এইফালে গণেশ মন্দিৰ ভাগ হ'ল এয়া আৰু আহি পালোহি আমি পাইকাৰকুচিতে পাই এখন নলবাৰী ভোজনালয় বুলি নতুনকৈ হোটেল খুলিছে ইয়াতে সোমাইছোঁ আৰু আগত সেইখন আগত আছে পনিতাত যোৱা নাই ইয়াতো আজি খাই চাওঁচোন বোলো কেনেকুৱানো বনাই তাকে আহিছোঁ ইয়াতে হোটেলখনৰ ডিজাইনটো ধুনীয়া লাগিছে চবফালে ছাতি ওলমাই দিছে প্ৰথমবাৰ খালোঁ এইখনতে চাহ আৰু মৃদুলাই পৰঠা খালে বহুত টেষ্টি বনাইছে আহিব আপোনালোক সকলোৱে এইখন দেখিছে ভোজনালয় পনিতাৰ অপজিটত আছে আহি আমি পালোঁ ঘগ্ৰা পাৰ আহি পালোঁ ভাতকুচি আৰু আমি ভাতকুচিৰ পৰা লেফ্ট চাইডে সোমাই আহিছোঁ পেণ্ডেললৈ অকণমান দূৰ থাকোঁতে আকৌ পালোহি ৰেলগেটত ফচি আছোঁ এনেদৰে আৰু ইয়াত ট্ৰেইন অহা নাই ট্ৰেইনখন অহাৰ পিছতহে আমি পাৰ হ'ব পাৰিম আৰু আজিৰ নিবেদন মাছ ৰাতিৰ ৰজা গৰিয়াকুট এয়াই হ'ল আমাৰ পেণ্ডেল পেণ্ডেলৰ কাম সম্পূৰ্ণ হৈ উঠিল ফাইনেলি আহি পেণ্ডেল পালোঁ আৰু পেণ্ডেলৰ কাম অলৰেডি সম্পূৰ্ণ হৈ উঠিল আহি পাইছোঁ যিহেতু আৰু বাছখন আহি পোৱাহি নাই আমাৰ বাছখন আহি পালে ৰুম ক'ত দিয়ে সকলোখিনি দেখাম চাই থাকিব ভিডিঅ'টো আৰু সকলোখিনি বস্তু ইয়াত আহিছে ডিআইখনতে ভৰাই লৈছোঁ আৰু ৰুমলৈ বুলি ওলাইছোঁ ৰুম কোনফালে দিছে নাজানো তথাপিতো দেখাই আছোঁ চাই থাকক কোনফালে দিছে ৰুম আৰু পেণ্ডেলৰ পৰা ওলাই ইয়াৰ ৰাইট চাইড আহিছোঁ ৰুমলৈ আৰু এইটো ঘৰতে দিছে মৃদুল দাহঁতক
আৰু এইটোৱে হ'ল ধৰণীদাহঁতৰ ঘৰ আহি পালোহি ধৰণীদাহঁতৰ ঘৰত সেইটো ফ্ৰণ্টৰ এইটো ঘৰতে আমি আছোঁ আৰু আহি পালোহি যেতিয়া ভিডিঅ'বোৰ আৰু বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'বোৰ ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব আৰু আমি নেক্সট পেণ্ডেল গৈ আছোঁ বাক্সা জিলাৰ জালাহলৈ আৰু জালাহত আমি 3 দিনৰ কাৰণে গৈ আছোঁ 3 দিনতে জালাবাসীৰ মৰম আৰু আশীৰ্বাদ পাম বুলি আশা কৰিছোঁ ধন্যবাদ জয় আই অসম জয় জুবিন দা